স্বামীয়ে চলাবলৈ যায় গাড়ী, পত্নীৰ অন্য পুৰুষৰে লিলি। ৰাইজক বোলে সম্পৰ্কত বাই ভনী, কিন্তু এবাৰ দুবাৰ নহয়, 4বাৰকৈ ধৰা পৰি লটি ঘটি। প্ৰথমে মন কৰক এইগৰাকী বাইদেউক, কেমেৰাৰ পৰা মুখ ঢাকিছে বাৰে বাৰে। খঙত অগ্নি শৰ্মা আন এগৰাকী বাইদেউ, কেমেৰাৰ সন্মুখত উজাৰিছে ক্ষোভ। ঘটনাৰ স্থান মহানগৰীৰ জাপৰিগোগ। শনিবাৰে নিশা গুৱাহাটীৰ জাপৰিগোগৰ কৃষ্ণনগৰত সৃষ্টি হল উত্তপ্ত পৰিস্থিতিৰ। পৰকীয়া প্ৰেম কৰিবলৈ আহি ৰাইজৰ ৰোষত পৰিল এইজন যুৱক। কৃষ্ণনগৰ হাইস্কুলৰ সমীপৰ এগৰাকী মহিলাৰ সৈতে দীৰ্ঘদিনীয়া প্ৰেমৰ সম্পৰ্ক আছিল ৰোহিত বসুমতাৰী নামৰ এইগৰাকী যুৱকৰ। মহিলাগৰাকীৰ স্বামী নথকাৰ সুযোগ লৈ যুৱকজনে ঘৰলৈ আহি প্ৰায় লিপ্ত হয় অবৈধ সম্পৰ্কত। কিন্তু এই সম্পৰ্কত শনিবাৰে নিশা শনি লাগিল। নিশা দুয়োকে অন্তৰংগ মুহূৰ্তত হাতে লোতে ধৰা পেলালে মহিলাগৰাকীৰ স্বামীয়ে। এটা সন্তানৰ পিতৃ ৰোহিত বড়োক আটক কৰাৰ খবৰ পাই ঘটনাস্থলীত উপস্থিত হল ৰোহিতৰ পত্নী। ৰোহিত বড়োৰ পত্নী উপস্থিত হোৱাৰ পাছতেই পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰিল। পত্নী আৰু অবৈধ প্ৰেমিকৰ বিৰুদ্ধে এইদৰেই উজাৰিলে ক্ষোভ। মদ খাই আছিলো, মই অকলে খাইছিলো। তাৰপিছত এনে সোমাই দিছে, মাজে ধৰি কিনে এনেকুৱা কৈছে। মই আজি একদিন আগতে একদিন ই নিজৰ লগতে আছো, মই তাৰ লগতে আছো। নাই ইয়াতে নহয়, আগতে আছে লখৰাত। আপোনাৰ ঘৰ ক'ত? কি কৰা? মোৰ সাতগাঁও। সাতগাঁও কিবা কৰি আছে? মই গাড়ী ইয়ালৈ আহি থাকে মাজে সময়? নাই, আজি আহিছিলোঁ। আৰু আগতে লখৰাত আছে। আপোনালোকৰ সম্পৰ্কটো কি সম্পৰ্ক? এতিয়া বিয়ে বয়ফ্ৰেণ্ড আৰু বয়ফ্ৰেণ্ড। আপুনি বিয়া পাতাই হয় নে? এতিয়া বৰ্তমান গম পোৱা নাই। আৰু এওঁৰ কোনোবা স্বামী আছে নেকি? এওঁৰ কোনোবা স্বামী আছে নেকি? হাজবেণ্ড আছে? ইমানখিনি জনাৰ পিছত আপুনি এনেকুৱা ধৰণৰ কাম কেলে কৰি আছিলে? আগতে মানে হৈছিল বোলো, মানে আজি আহিলেও বিহু চাবৰ কাৰণে মাতিছিলে, লগাই আহিলোঁ। এতিয়া আৰু ধৰিলে কি কৰোঁ। আগতে মনে মনে আহিছিল নেকি? নাই, ইয়াতে অহা নাই। বেলেগত যায়? বেলেগত মানে আগতে আছিলে, তাতে মানে আপোনাৰ তাত তেওঁ গৈ থাকে, মাজে সময়ে লগ ধৰি থাকে? আগতে আছিলে, এইকেইদিন নাছিলে। ঠিক আছে। পৰৱৰ্তী সময়ত ঘটনাস্থলীত উপস্থিত হল দিছপুৰ আৰক্ষী। পৰিস্থিতি নিয়ন্ত্ৰণ কৰি দিছপুৰ আৰক্ষীয়ে প্ৰেমিক যুগলক আটক কৰি থানালৈ লৈ যায়। নিউজ ডেস্ক, দ্য কাষ্টডিয়ান। ভাঙি